মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আসামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত হাফ ইয়াৰলি এক্সামিনেশ্যন 2024 সাবজেক্ট ইংলিছ ক্লাছ 10 বাক্সা জিলাৰ কোশ্চিন পেপাৰখনৰ সম্পূৰ্ণ সমাধান লৈ উপস্থিত হৈছোঁ। ভিডিঅ'টো অকণমান দীঘল হ'ব, নিশ্চয় তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা আৰু চোৱাৰ লগে লগে তোমালোকৰ বহুতখিনি জানিবলগীয়া বিষয় তোমালোকে এই ভিডিঅ'ৰ জৰিয়তে জানিবা। এইখিনিতে মই তোমালোকৰ আগত উল্লেখ কৰিব খুজিছোঁ যে অহাকালি গোৱালপাৰা জিলাত ইংৰাজীৰ পৰীক্ষা আছে। মই সেইটো কোশ্চিন পৰীক্ষা শেষ হোৱাৰ লগে লগে আপলোড কৰিম। 12টা বা 1টাৰ ভিতৰত তোমালোকে সেইটো পাই যাবা। আৰু ইতিমধ্যে মই তোমালোকৰ আগত কামৰূপ মেট্ৰ' আৰু ওদালগুৰি জিলাৰো ইংৰাজীৰ কোশ্চিন পেপাৰখন সম্পূৰ্ণ সমাধান কৰি আপলোড কৰিছোঁ। তোমালোকে সেই দুটা কোশ্চিন পেপাৰো চাবা, সেইখিনিও তোমালোকৰ অহা পৰীক্ষাসমূহৰ কাৰণে উপকৃত হ'ব আৰু ডিছক্ৰিপশ্যনত সেই দুটা ভিডিঅ'ৰো লিংক দি দিম। গতিকে বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'লৈ যাওঁ। সেকশ্যন এ, চুজ দ্য কাৰেক্ট অপশ্যন ফ্ৰম দ্য ফলোইং। ইয়াতে চোৱা, কোশ্চিন নম্বৰ 1ত দিয়া হৈছে ৰিড দ্য ফলোইং ষ্টেটমেণ্টছ এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। তলত দিয়া উক্তিবোৰ পঢ়া আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। ষ্টেটমেণ্ট 1, লেঞ্চো শ্ব'ড দ্য স্লাইটেষ্ট ছাৰপ্ৰাইজ ছিং দ্য মানি। লেঞ্চোৱে কি সেই মানিখিনি চাই অকণমান আচৰিত হৈছিল। এইটো একচুৱেলি ফলছ হ'ব। ষ্টেটমেণ্ট 2, লেঞ্চো ৱাজ এংগ্ৰি হোৱেন হি কাউণ্টেড দ্য মানি। এইটো ট্ৰু। যেতিয়া লেঞ্চোৱে মানিখিনি গণি চাইছিল তেতিয়া তেওঁ কি হৈছিল? খং কৰিছিল বা তেওঁৰ খং উঠিছিল। অপশ্যন এ দিছে ষ্টেটমেণ্ট 1 ইজ ফলছ এণ্ড ষ্টেটমেণ্ট 2 ইজ ট্ৰু। এইটোৱে হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। বাকী দুটা তোমালোকে চাই লোৱা। এতিয়া তোমালোকৰ কোশ্চিন নম্বৰ 2 লৈ আহাচোন। কোশ্চিন নম্বৰ 2ত কোৱা হৈছে এ প্লেগ অফ লকাষ্ট উড হেভ লেফ্ট মোৰ দেন দিছ। লোকাষ্ট মিনছ, ইয়াতে লোকাষ্ট শব্দটি কি বুজাইছে? অপশ্যন আছে গ্ৰুপ অফ ফলোৱাৰ্ছ, বিত আছে গ্ৰুপ অফ ইনচেক্টছ, চিত আছে গ্ৰুপ অফ বয়জ, ডি হ'ল গ্ৰুপ অফ বিছ। গতিকে এইটোৰ উত্তৰ হ'ব গ্ৰুপ অফ ইনচেক্টছ, পৰুৱাৰ গ্ৰুপ, দল বুলি কোৱা হৈছে। কোশ্চিন 3, লেঞ্চো ডিড নট ৱান্ট গড টু চেণ্ড দ্য ৰেষ্ট অফ দি মানি বাই মেইল অনলি বিকজ এ হি ৱাজ an atheist, b he did not want to reveal it to others, c he thought that the post office employees were a bunch of crooks, d he believed in digital economy. ইয়াতে লেঞ্চোৱে তেওঁ বাকী থকা টকাখিনি মেইলত কি কৰিব? পঠাব বিচৰা নাছিল, গটক পঠাব কোৱা নাছিল। কাৰণ কি? তেওঁ ভাবিছিল যে পোষ্ট অফিচৰ কৰ্মচাৰীবোৰ ডকাইতৰ দল বুলি। চ' চি নম্বৰ হ'ব কাৰেক্ট। এতিয়া কোশ্চিন নম্বৰ 4টো চোৱা, আই হোপ ইট পাছেছ কুইকলি। মই ভাবিছিলোঁ মই আশা কৰোঁ এইটো সোনকালে আঁতৰি যাব। ইট ডিড নট পাছ কুইকলি, এইটো সোনকালে আঁতৰি নগ'ল। হোৱাট ইজ ইট ৰিফাৰ টু? ইটে ইয়াত কি বুজাইছে? A pack of wolves, A swarm of locusts, C the hailstorm, D the storm of dust. ইয়াতে হেলষ্টৰ্মটোক ইটে হেলষ্টৰ্মক বুজাইছে। কোশ্চিন 5, কোশ্চিন 5ত চোৱা, 5ত আছে দ্য ফিল্ড লুকড এজ ইফ ইট ৱেৰ কভাৰ্ড উইথ। ফিল্ডটো পৰিপূৰ্ণ হৈ গৈছে, কভাৰ হৈ গৈছিল কিহেৰে? ইয়াতে আছে আইচ, বি আছে চল্ট, চি আছে লকাষ্ট, ডি আছে চুগাৰ। চ' পাৰ্টটোৰ মতে এইটোৰ আনচাৰ হ'ব কোশ্চিন বি চল্ট, লৱণৰে। কোশ্চিন 6, ৰিড দ্য ফলোইং ষ্টেটমেণ্ট এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। ষ্টেটমেণ্ট 1, দ্য হোৱাইট স্কিন পিপল ইৰেক্টেড এ ছিষ্টেম অফ ৰেচিয়েল ডমিনেশ্যন। এইটো ট্ৰু হ'ব। মানে বগা ছালৰ বা চামৰাৰ মানুহে
এটা সিস্টেম ৰেচিয়েল ডমিনেশ্যনৰ বা জাতিগত ডমিনেশ্যনৰ এটা সিস্টেম সিহঁতে তৈয়াৰ কৰি লৈছিল ষ্টেটমেণ্ট 2 মেণ্ডেলা লাৰ্ণড that courage was not absence of fear but triumph over it মেণ্ডেলাই শিকিছিল যে সাহসটো কি ভয়ৰ অনুপস্থিত নবুজায় বৰং ইয়াৰ ওপৰত জয়লাভ কৰাহে বুজায় এইটো ট্ৰু তোমালোকে ষ্টেটমেণ্ট 1 আৰু ষ্টেটমেণ্ট 2 দুটাই ট্ৰু ইয়াতে অপশ্যনত আছে ষ্টেটমেণ্ট 1 is true and statement 2 is false বিত আছে statement 1 is false and statement 2 is true C আছে both statement 1 and statement 2 are true eto hobo C number both statement 1 and statement 2 are true question 7 according to Mandela what is the greatest wealth of a nation Mandela mote ekhon dekhor আটাইতকৈ মহান বা আটাইতকৈ ডাঙৰ কি সম্পদ কি ইয়াতে মিনারেল জেমস পিপল ডায়মন্ড দিছে মেণ্ডেলাৰ মতে এইটো হ'ব পিপল সি কোশ্চেন 8 অ্যাপাर्थাইড মিন্স অ্যাপাर्थাইডৰ অৰ্থ কি ফ্রিডম মুভমেন্ট ইন সাউথ আফ্রিকা বি রেসিয়াল ডিসক্রিমিনেশন ইন পলিটিক্যাল সিস্টেম ওথ টেকিং সেরিমনি অফ নেলসন মেণ্ডেলা নান অফ দি অব এইটো হ'ব কি তোমালোকৰ ৰেচিয়েল ডিসক্রিমিনেশন ইন পলিটিক্যাল সিস্টেম বি নম্বৰ 9 A man who takes away another man's freedom is a criminal, a prisoner, a fetid, a oppressor, D. Keyboard root. Eto kitapor mote tumaloke oppressor likhibo para kintu B number 2 শুদ্ধ ইয়াতে তোমালোকে সোয়া 10 number প্রশ্নটো সোয়া read the following statement and choose the correct option. Statement 1 the river Kaveri obtains its water from the hills and forest of Kurg Kaveri নদীয়ে ইয়াৰ পানী কুৰ্গৰ পাহাৰ আৰু জংগলৰ পৰা পায় Statement 2 এটো ট্ৰু Kurg must have tripped from the kingdom of God yes এটো ট্ৰু ইয়াতে চোৱা যেহেতু দুটাই ট্ৰু বুলি কৈছে গতিকে কোশ্চেন অপশ্যন সি বোথ ষ্টেটমেণ্ট 1 এণ্ড ষ্টেটমেণ্ট 2 আৰ ট্ৰু হ'ব কোশ্চেন নম্বৰ 11 লৈ আহা 11 নম্বৰ কোশ্চেনত দিয়া হৈছে উইথ ৰিফাৰেঞ্চ টু কুৰ্গ চুজ দ্য কাৰেক্ট অপশ্যন ফৰ দ্য গিভেন সেন্টেন্স কুৰ্গৰ ৰিফাৰেঞ্চত তলৰ সেন্টেন্সটোৰ কাৰেক্ট অপশ্যন দিব দিছে দ্য থিওৰি অফ আৰব অৰিজিন the theory of Arab origin in relation to the people of Kurg is based on the Arab origin or jito Kurgor jito relation to heto kihor uporot base kori kora hoise a clothes they wear eti hobo clothes they wear now come to question number 12 What is the other name of Kurg? Eto kibo Kodagu, Kurgi, Kodai, Karnataka. Eto Kodagui hobo Kurgor aro eta naam ki Kodagu. Ekhinte moi tumalokor agot janabo khujisu je itimoddhe moi mor channel English Learning Assamot Kurg, Nelson Mandela, The Midnight Visitor aro a hack driveror MCQ khini আলোচনা কৰা হৈছে আৰু এই পৰীক্ষা সমূহত তাৰ পৰা 100% কমন পৰিছে যদি কোনোবা মৰমৰ ছাত্ৰ ছাত্ৰী এই এমসিকিউ খিনি চোৱা নাই বা পোৱা নাই তেতিয়াহলে তোমালোকে আজি চেনেলটো সাবস্ক্ৰাইব কৰি লৈ তোমালোকে এই ভিডিওখিনি চোৱা নিশ্চয় যি সকলো পৰীক্ষা হয় এই ভিডিও কেটাৰ পৰা 100% এমসিকিউ কমন পৰিব এই কোশ্চেনটো যে মই আলোচনা কৰিছো মই আলোচনা কৰা গোটেইখিনি কোশ্চেনে ইয়াতে আছে Now come to question number 13. The river and mountains of Kurg offer various adventurous games like ki river aru mountain Kurgor river aru mountain bibhinno dhoroner dusahoki game bolo jibor river rafting yes canoeing rappelling yes rock climbing and mountain biking eto hoy gotike correct answer hobo all above D2 hobo correct Question 14 Evergreen rainforest cover dash %
অফ দিছ ডিষ্ট্ৰিক্ট এইটো 30 ওদালগুৰিত আহিছিল মই এইটো সলিউশন কৰি দিছো 30% হ'ব question 15 he stalk in his vivid street choose the word which is same as the underlined word a vividor same কি আছিল এটো কি হ'ব bright হ'ব question 16 but he's locked in the concrete cell who is he in the line এই লাইনটোত হি বুলি কাক বুলি কোৱা হৈছে ইয়াতে এ পয়েট দা পয়েট বি দা টাইগার সি দা অনলুকাৰ ডি নান অফ দি অ্যাবভ সো কারেক্ট आंसर হ'ব কি বি দা টাইগার টাইগারক হি বুলি টাইগার ইন দা জু কবিতাটিত উল্লেখ করা হয়েছে নাও কাম টু কোশ্চেন নাম্বার 17 হোয়ার ইজ দা টাইগারস স্ট্রেংথ লকড টাইগারের শক্তিটো কত লক কৰি থোৱা হৈছে ইয়াতে হ'ব কি বিহাইন্ড দা বাৰ হ'ব বিহাইন্ড দা জঙ্গল বুলি এটো ভুল তোমালোকৰ মই যাৰ পৰা কোশ্চেন কালেক্ট কৰিছো তাতে কিছুমান ভুল আছে তোমালোকৰ কারেক্ট आंसर হ'ব বি বিহাইন্ড দা বাৰ কোশ্চেন 18 ফর হুম ইজ দা টাইগার ওয়েটিং নিয়ার দা ওয়াটার হোল ওয়াটার হোলত টাইগারে কার কারণে অপেক্ষা কৰি আছিল এ ফ্যাট elephant বি ফ্যাট হেয়ার ডি ফ্যাট ডিয়ার ডি ফ্যাট ফক্স ফক্স মানে নাম দিছিলে তোমালোকৰ কিতাবত ইয়াতে ফ্যাট ডিয়ার হ'ব সি হ'ব কারেক্ট आंसर 19 by ignoring visitors what is the poet trying to say ignoring visitor এই কথার দ্বারা কবি কি কব বিচাৰিছে a there is no use of showing race b the tiger is less terrorizing d the tiger knows his power is restricted d all of the above so correct answer hobo c the tiger knows his power is restricted question number 20 loi aha 20 th koa hoise who is the poet of the poem amanda কবি কোন এটো অলরেডি তোমালোকে পাইছা এটো হবো কি রবিন প্লেন হবো এতিয়া 21 নম্বৰ কোশ্চেন লৈ আহা 21 ত কোৱা হৈছে what will amanda's behavior make people think amandar behavior বা আচৰণে মানুহ কি ভাবিবলৈ বাধ্য কৰাইছে ইয়াতে আছে কি her mother is understanding her mother loves her her mother harasses her ইয়াতে কি both a and b her কি ভাবিবল দিছে her mother is understanding her mother loves no hoy eto c hobo correct answer so 22 loi aha in the poem amanda the mother asks her daughter not to ki koise a eat her food b wear a red ribbon c bite her nails d go out and play eto c hobo correct answer 23 what could amanda do if she were mermaid amanda jodi tai jodi mermaid hoy amanda ki koribo eto ki hobo drift blissfully in the green sea lead a relaxing life see all the above d none of the above gotike C number hobo correct answer now come to question number 24 dia ase dekha read the following statement to reference to the midnight visitor and choose the correct option eto midnight visitor reference answer khini dibo dise the statement one of dia ase physical appearance has nothing to do with the profession of a detective so true statement to mane ki শারীরিক চেহারায় এজন ডিটেকটিভৰ প্রফেশনৰ কাৰণে একো নহয় স্টেটমেন্ট টু অল ডিটেকটিভ মাস্ট নো হাউ টু স্পিক ফ্রেঞ্চ সকলো ডিটেকটিভেই বা গুপ্তচৰেই কি কেনেকৈ ফ্ৰেঞ্চ ক'ব লাগে বা ফ্ৰেঞ্চ কেনেকৈ ক'ব লাগে হেতু জানিব লাগে এটো ফলস গতিকে তোমালোকে পালাই স্টেটমেন্ট 1 ইজ ট্ৰু এন্ড স্টেটমেন্ট 2 ইজ ফলস এটো মই উল্লেখ কৰা কোশ্চেনৰ তাৰপৰা কাউন্ট কৰিছে গতিকে তোমালোকে লিখিবা এ অপশনটো কারেক্ট হ'ব এতিয়া 25 লিখা আহা Max wanted the report back from Asabul. It was a report
কনসার্নিং ম্যাক্সে আছাবলৰ পৰা ৰিপৰ্টখিনি বেক কৰিব বা ঘূৰাই ল'ব বিচাৰিছে কাৰণ এইটো কিহৰ ওপৰত ৰিপৰ্ট আছিলে এইটো একচুৱেলি মিছাইল এইটো অপশ্যন বিটো হ'ব কাৰেক্ট আনসাৰ মিছাইলৰ ৰিপৰ্ট আছিল আছাবল ৱাজ গোয়িং টু ৰেইজ দ্য ইছ্যু অফ দ্য বেলকনি উইথ এইটো আছাবলে এই বেলকনিৰ ইছ্যুটো কাৰ আগত উত্থাপন কৰিব বিচাৰিছিল এইটো হ'ব বি ম্যানেজমেন্ট 27 read the following statement with reference to a question of trust and choose the correct option a question of trust or upor bhitti kori tolor statement dutor pora correct option to basi uliabo dise statement 1 Horace Danby loved rare and expensive books eto true hobo Horace Danby ki korisil rare aru expensive book bhal paisil book lovers can be cheated by beautiful romance eto false eto no hobo so tumaloke option statement 1 is true and statement 2 is false yate dekha option A ase statement 1 is true and statement 2 is false now come to question number 28 dia ase 15 years ago Horace Danby had been put to the prison because 15 বছৰ আগত Horace Danby কি কৰিছিল জেললৈ পঠোৱা হৈছিল কাৰণ কি তেওঁ কি কৰিছিল এটা সেফ ৰব কৰিছিল সো সি নম্বৰ হ'ব শুদ্ধ উত্তৰ হি ৰবড এ সেফ ইয়াতে ভুলকৈ দি আছে হেবিলাক তোমালোকে নাচাবা 29 দেখা what was the piece of evidence against Horace Danby Horace Danbyৰ বিৰুদ্ধে কি এভিডেন্স আছিলে কি সাক্ষ্য আছিলে হিজ ফিঙ্গারপ্রিন্টস সো বি অপশনটো হ'ব কারেক্ট এতিয়া গ্রামার অপশন লৈ আহা 30 the pen I bought yesterday is lost choose the correct option A and D none of the above eto the pen eto নিৰ্দিষ্ট কৰি বুজাইছে গতিকে অপশন সি দা হ'ব এতিয়া question number 31 লৈ আহা 31 ত কৈছে put the cup dash the dish correct choose the correct option A দিছে add B দিছে in C দিছে on D দিছে over গতিকে শুদ্ধ উত্তৰ হ'ব put the cup in the dish into হ'ব most appropriate correct answer so now come to 32 he has to feed his family with dash money he earns তেওঁৰ পৰিয়ালকেটো নিৰ্দিষ্ট কৰি বুজাইছে choose the correct option এটা হ'ব little the little সিট আছে the few a little এটো হ'ব কি the little হ'ব correct answer B now come to 33 dash Ram or his friend will go there choose the correct option এটো or আছে so the either সিট দিছে কি neither did this every gotike either Ram or his friend will go there now come to question number 34 he has writing a letter choose the correct passive voice from the option etu kibo a letter was being written by him gotike etu b number ot ase tomaloke b number to শুদ্ধ দিব লাগিব 35 let the window be closed choose the correct active voice from the options eto asole imperative sense close the window hobo gotike sit ase close the window 36 লৈ আহা 36 ত কোৱা হৈছে he paid the money by cash actually eto ki hobo option bilak dise o eto wrong ase sentence to he paid the money in cash hobo 37 ত আহা if I was a bird I could fly yete I was no hobo yete if I were a bird hobo eto always tumaloke monot rakhiba je I were a bird eto impossible conditional sentence so tumaloke correct option to diba B if I were a bird I could fly jodi moi sorai holo hoten moi ki uribo parlo heten question 38 we dash him for 10 years choose the correct option they have been knowing have known has known none of the above dekha
এইটো ফর বা সিন্স থাকিলে আৰু ভার্বটো যদি ন থাকে তেতিয়াহ'লে এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'ব চ' যেহেতু আমি জানো কি ন' ভাৰ্বৰ লগত আইএনজি নহয় গতিকে তোমালোকে বি নম্বৰটো কাৰেক্ট অপশ্যন দিয়া উইৰ লগত হেভ হয় হেজ নহ'ব গতিকে উই হেভ নন হিম ফৰ 10 years 39 I shall tell him about the case when he dash ইয়াতে চুজ দ্য কারেক্ট অপশন এ দিছে উইল রিং বি দিছে রিংস সি দিছে হ্যাজ রাং ডি ইজ রিঙ্গিং এইটো কি হ'ব এইটো শ্যাল আছে প্রেজেন্ট এটা থাকিব কি প্রেজেন্ট ইনডিফিনিট আৰু এটা ফিউচাৰ ইনডিফিনিট চ' তোমালোকে লিখিব লাগিব বি নম্বৰ ৰিংস চ' এইখিনি আছিলে গ্ৰামাৰ এতিয়া তোমালোকৰ আগত এটা পেজেছ দিছে পেজেছটো আগতে পঢ়ি লোৱা তাৰ পৰা কেইটামান কুৱেশ্যন দিছে সেইখিনি তোমালোকে কৰিব লাগিব Read the following pages carefully and choose the correct option given below. Education is for life, not merely for the livelihood. So long as we are unmindful of this truth, the equality of our educational curriculum as well as that of our teachers and students will remain inadequate. It is not enough for a society to have experts. It needs human beings who can think, feel, and act generously. The kind of people who cannot be replaced by the computers and robots. The great faults of our present age is its emphasis on efficacy at the cost of humanity. So তোমালোকে এই পেজেছটো অলপ দুইবাৰ মান পঢ়িব লাগিব পঢ়াৰ পিছত এটা ধাৰণা তোমাৰ মনত আনিব লাগিব তাৰ পিছত আনসাৰখিনি কৰিব লাগিব Question number 40 Human being cannot be replaced by computers and robots because a computers and robots are non-human. B They react mechanically. C. They cannot think and feel like humans. D. None of the above. ইয়াতে কি কৈছে মানৱ জাতিক আমি কম্পিউটাৰ আৰু ৰবটৰ দ্বাৰা ৰিপ্লেচ কৰিব নোৱাৰোঁ কাৰণ কি সি নম্বৰ হ'ব কাৰেক্ট অপশ্যন দে কেন নট থিংক এণ্ড ফিল লাইক হিউমেন কাৰণ কম্পিউটাৰে বা ৰবটে মানুহৰ নিচিনাকৈ ভাবা আৰু অনুভৱ কৰিব নোৱাৰে so C number hobo correct 41 according to the author the present educational system authoror mote present বর্তমান education system to A stresses on efficacy B fulfills social aspects C emphasis on computer education D all of the above ito all of the above correct answer now come to 42 কোৱা হৈছে when the author says that education is for life he means to say that যেতিয়া author কৈছিল যে education হল জীবন এই কথাটাতে কি বুজাব খোজে A education is very useful for life education is useful for earning money education can train the people to proper human beings D education can make a person rich so correct answer to hobo option C education can train the people to be proper human beings মানে education মানুহক proper human beings বনোৱাত কি কৰে train দিয়ে now come to the 43 efficiency means এটো কি হ'ব ইয়াতে দিছে inefficient prescription দিছে weekly দিছে আৰু capability দিছে so এটোৰ আনসাৰ হ'ব D capability 44 the author talks about dash in the above pages এই উপৰৰ পেজেছটোত অথৰে কিহৰ বিষয়ে কৈছে A human beings B teachers C education D curriculum এটো educationৰ বিষয়ে কৈছিল অথৰে now come to 45 number what is the noun form of the word replaced replacer hobo tumaloke replacement B number to hobo
কারেক্ট আনসার সো মাই ডিয়ার স্টুডেন্টস এইখিনি আছিলে 25টা MCQ আৰু সাৰ সলিউশন মোটামুটি কোশ্চেন এই MCQ খিনি তোমালোকৰ এভাৰেজ অলপ টান হোৱা যেন লাগিছে বিশেষকৈ উদালগুৰিত সহজ হৈছিল এটো তোমালোকে অলপ ঘৰত প্ৰ্যাকটিছ কৰিবা পৰীক্ষা দিয়াৰ আগতে আৰু অহা SSLC এক্সামিনেশ্যনৰ কাৰণে তোমালোকে প্ৰ্যাকটিছ কৰা নাও কাম টু দা section B answer the following briefly 46 now we are really going to get some water woman A who is the woman being referred to yate ki koise now we are really going to get some water woman koise woman ami etia প্রকৃতিতে কি আমি কি হসাহসিকে অলপ ইয়াতে অৰ্ডাৰ পাইছো ইয়াতে ওমেন বুলি কাক বুজা হৈছে একচুয়ালি ওমেন হল কি দা ওয়াইফ অফ লেন্সৰ ওয়াইফ জনক ওমেন বুলি কোৱা হৈছে হোৱাটাৰ্স ডাৰ দা স্পিকাৰ ইমপ্লাই ইয়াতে ওয়াটাৰ বুলি স্পিকাৰে কি প্ৰকাশ কৰিছে ইয়াতে ওয়াটাৰ বুলি স্পিকাৰে এইনক প্ৰকাশ কৰিছে সো ওয়াটাৰ here refers to the rain answer to etia tumaloke soa ebar answer to sai loa next 47 what are Lance's feeling when the hail stop jetia hail hila bistu to stop hol tete Lanceor অনুভৱ to কি আছিল when the hail stopped Lance's soul was filled with sadness jetia বৰষুণ বা হিলা বৃষ্টিত ষ্টপ হৈছিল তেতিয়া কি হৈছিল লেন্সৰ অন্তৰখন বিষাদৰে পৰিপূৰ্ণ হৈ পৰিছিল দুখৰে পৰিপূৰ্ণ হৈ পৰিছিল হি ওয়াজ ভেৰি মাছ ট্ৰাবলড তো খুব দিগদাৰি পাইছিল দা হেল ষ্টৰ্ম had totally destroyed his corn সেই হিলা বৃষ্টি সম্পূৰ্ণৰূপে তেওঁৰ এই কৰ্ণৰ পথাৰখন কি কৰিছিল ডিস্ট্ৰয় ধ্বংস কৰি পেলাইছিল লেন্সে কৈছিল দা হেল হেজ লেফট নাথিং হেলে একো এৰি থৈ নগল দিছ ইয়াৰ উই উইল হেভ নো কৰ্ণ এই বছৰ আমি কোনো ধৰণৰ কৰ্ণ নাপাম উই অল গো হাংগ্ৰি আমি সকলোৱে কি ভোকাতুৰত থাকিব লাগিব নাও কাম টু কোশ্চেন নম্বৰ 48 হোৱাট টুইন অব্লিগেশ্যন ডাজ মেণ্ডেলা মেনশ্যন এইটো প্ৰশ্ন মই যোৱা উদালগুৰি জিলাতো আহিছিল মই আকৌ কৈছো the twin obligation that Mandela mentions are 1 obligations to his family to his parents to his wife and children number 2 obligation to his people his community his country as a whole question 49 what according to Mandela was the greatest wealth of his country Mandela মতে তেওঁৰ কান্ট্ৰিৰ আটাইতকৈ ডাঙৰ সম্পদ কি আছিল according to Mandela the greatest wealth of his country was its people finer and truer than the purest diamond Mandela মতে তেওঁৰ দেশৰ আটাইতকৈ মহান বা ডাঙৰ সম্পত্তি আছিল ইহঁতৰ জনসাধাৰণ Now come to question number 49 what according okay hoigal 49 50 what are the sports that offers to tourists in Kurg Kurgot tourist boror karone ki sports offer kora hoy the sports that offers to tourists in Kurg are river rafting canoeing rappelling rock climbing and mountain biking. Numerous walking trails in this region are a favorite with trekkers. তার মানে কুৰুগত তোমালোকে এই স্পোর্টস কেটা তোমালোকৰ এডভেঞ্চারাস স্পোর্টস যে কেটাৰ নাম তোমালোকে মনত ৰাখিবাই খুব ইম্পৰ্টেন্ট কোৱেশ্চন ৰিভাৰ ৰাফটিং ক্যানোইং ৰেফেলিং ৰক ক্লাইম্বিং এন্ড মাউন্টেন বাইকিং Question number 51 what is known as Kupia Kupia কেনেকৈ জনা যায়
Kufia is a traditional dress that resembles to kupiya worn by the Kordavas. The Arabs and Kurds wear it. Question 52. He hears the last at night. ইয়াতে একচুৱেলি কি দিছে দেখা ফিল ইন দ্য ব্লাঙ্কসটো লাষ্টত দিব লাগে নাইবা ফাৰ্ষ্টত দিব লাগিছিল দ্য পেট্ৰলিং ডেছ ইয়াতে কি হ'ব হি হেয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট এইটো ডাইৰেক্ট উঠাই দিছে তোমালোকৰ পৰ্ট্ৰিৰ পৰা দ্য পেট্ৰলিং কাৰ্ছ হ'ব অ'কে পেট্ৰলিং কাৰ্ছ CARS এইটো ভইচ VOICE দিবা নাও কাম টু কুৱেশ্যন নম্বৰ 53 ইজ আমাণ্ডা এ ষ্টুডেণ্ট আমাণ্ডা এজন ষ্টুডেণ্ট হয়নে How do you know? তুমি এটো কেনেকৈ গম পালা? Yes, Amanda is a student because she is asked to complete her homework. হয় Amanda এজন student কারণ তাইৰ homework complete কৰিবলৈ কোৱা হৈছিল। Now come to section C. Answer the following. 54. How does Asabul manage to make Max believe that there is a balcony attached to his room তেওঁৰ ৰুমৰ হৈতে এটা balcony আছে যে এইটো আছাবলে কেনেকৈ ম্যাক্সক বিশ্বাস জন্মাবলৈ বা বিশ্বাস কৰিবলৈ কি কৰিছিল মেনেজ কৰিছিল এইটো আহিছিল খুব ইম্পৰ্টেন্ট কোৱেশ্চন মই অলৰেডি আলোচনা কৰিছো or why did Max scream shrilly when he drove to the balcony এইটো আলোচনা কৰা হৈছে এতিয়া মই ইয়াৰ জিকেটা কোশ্চেন আছে মই হেকেটা তোমালোকক পাতি না যাও জাস্ট দেখাই দিম যেহেতু গটেখিনি আলোচনা কৰা হৈছে তোমালোকে চাই যোৱা অলৰেডি আলোচনা কৰা হৈছে বুজাই দেও হৈছে হেকানে মই মাতি নগলো তোমালোকে জাস্ট স্ক্ৰিনশ্বট মাৰা আৰু ঘৰত পঢ়িবা ওকে Now come to question number 55 What does Horace Danby like to collect? Horace Danby কি সংগ্রহ কৰি ভাল পাইছিল? Why does he steal every year? তাই কিয় প্ৰতি বছৰ চুৰি কৰিছিল? Horace Danby likes to collect rare and expensive books. He secretly buys the books he loves through an agent. Horace Danby was a locksmith by profession. Actually, yate kise what does Horace Danby like to collect? Horace Danby ki সংগ্রহ কৰি ভাল পাইছিল Horace Danby rare and expensive book সংগ্রহ কৰি তে ভাল পাইছিল তেও he secretly buys the books তেও এই খুব গোপনীয়ভাৱে এই কিতাপবোৰ কিনিছিল he loves তে ভাল পোৱা সেই কিতাপবোৰ তে গোপনীয়ভাৱে কিনিছিল through an agent এজন এজেন্টৰ হৈতে Horace Danby was a locksmith by profession মানে তেও profession হিচাপে Horace Danby কি আছিল এজন locksmith আছিলে Why does he steal every year তাই কিয় প্ৰতি বছৰ চুৰি কৰিছিল Horace Danby likes to collect rare and expensive book Horace Danby কি rare আৰু expensive book সংগ্রহ কৰিবলৈ কি কৰিছিল তেও পছন্দ কৰিছিল he was a lover of books তেও এজন কিতাপৰ কি আছিল প্ৰেমিক আছিল বা কিতাপ পঢ়াটো তেওঁৰ ভাল লাগিছিল so he steals once a year to buy the books he loves তেও ভাল পোৱা কিতাপবোৰ কিনিবৰ কাৰণে তেও বছৰত এবাৰ তেও কি কৰিছিল চুৰি কৰিছিল each year he planned carefully to do the work like steal প্রতি বছর তেও এই কামটো কৰিবলৈ খুব কেয়ারফুলি পরিকল্পনা খুব যত্ন সহকারে পরিকল্পনা কৰিছিল Now come to or Horace was clever but the lady in red was cleverer Do you agree with this statement justify your answer Horace Danby কি চতুৰ আছিল আৰু ৰঙা ড্ৰেছ পৰিহিত মহিলাজনী তেতকৈ বেছি চতুৰ আছিল এই কথাটো তুমি এগ্ৰি নে justify your answer yes I agree with this statement justification to already মই তোমালোকৰ আগত আলোচনা কৰিছো মই জাস্ট দেখাই দিম তোমালোকে স্ক্ৰিনশ্বট মাৰি নোট কৰিবা
Now come to section D, grammar section. Answer the following as directed. Yet the 56. The teacher said today he will learn a poem. Change the narration. Yet narration to change koribo dise gotike tumaloke likhibo lagibo the teacher told that day they would learn a poem. Tumaloke likhiba ki the teacher told that day they would learn a poem. Now come to 57. 57 as a father advised me to be careful in my study. Eto passive ase aru eto imperative sentence. Change the narration dise tumaloke likhibo lagibo the father said to me comma diba inverted comma arambho koriba be careful in your study inverted comma hek kori diba. 58 the box is very heavy, I can't lift it. Combine it into a single sentence. Yate combine koribo dise the box is too heavy to lift. Tumaloke ki likhibo lagibo the box is too heavy to lift. Question number next question to aha. Yate ki ase she is the most beautiful girl in the class. Turn into positive degree. Positive degree dile no other girl in the class is as beautiful as she. Ki likhiba no other girl in the class is as beautiful as she. Tar pisot Ram always goes to school at a takashin. Ete tumaloke dibo lagibo Ram always goes to school. Doesn't he? Tar pisot the book cost 30 rupees. How much? How much the question? Ask question using how much. How much the book cost? How much the book cost? Ba enegoi likhibo pora. How much does the book? How much does the book cost? Yate next question 50. Next question to this write an essay on any one of the following topics. Important essay this life of a great man. Tarpor this your favorite book. See this festival you like. Moi jehetu video to long hoye ase moi ei question kini ki kori dim tumaloke dekhai dim tumaloke screenshot mari pisot pori loba. Life of a great man yate Mahatma Gandhi bikhoye koa hoise tumaloke eto screenshot mari lobo para. B number loi aha a book you admire or your favorite book or your study a book a famous book. তোমালোক কোশ্চেন হয়েছিল your favorite book এই ধরনের প্রশ্ন আহিব পারে ইয়াতে তোমার পয়েন্ট কেটে দিয়া আছে মৰমৰ ছাত্ৰ ছাত্ৰী সকল এটো your favorite book তো তোমালোকে স্ক্রিনশট মাৰি লোৱা কিয়নো এটো যেহেতু দীঘল মাতিব গলে সময় অলপ বেছি লাগে ওকে সি নম্বৰ লৈ আহা সি নম্বৰত আছিল the festival you like নাইবা এনেকৈ দিব পাৰে the festival you like most দেখা ইয়াতে পয়েন্ট দি দিয়া আছে তোমালোকে আমাৰ যেহেতু আমি অসমীয়া মানুহ গতিকে আমাৰ most like festival to হবই কি আমাৰ বিহু so bihu is our national festival okay তোমালোকে এটো স্ক্রিনশট মাৰি লোৱা বঢ়িয়া কৈ গোটেইখিনি তোমাৰ ইয়াতে দিয়া আছে okay now come to or write a story on the basis of the following outlines give a suitable title for it to it তলত দিয়া আউটলাইনৰ ওপৰত ভিত্তি কৰি এটা স্টোৰী লিখা আৰু এই স্টোৰীটোৰ এটা সুইটেবল টাইটল দিব দিছে ইয়াতে দিছে আউটলাইন খিনি দিছে টু ক্যাট স্টিল এ কেক দুটা মেকুৰে এটা কেক চুৰি কৰিলে দে কোৱাৰেল ওভাৰ देयर শেয়াৰ সিহঁতৰ ভাগ বতৰালৈ কাজিয়া আৰম্ভ হল বা কাজিয়া কৰিলে দে আক্স এ মাংকি ফৰ মেকিং টু ইকুৱেল হাফ সিহঁতে মাংকিক সমান দুভাগ কৰি দিবলৈ ইহঁতে খুদিলে দ্য ক্যাটস আৰ ডিসেট মেকুৰী দুটাই ঠগিলে তোমালোকে এটোৰ টাইটেলটো তোমালোকে দিব লাগিব কি এটা সুইটেবল টাইটেল বুলি কৈছে টাইটেল আৰু মৰেল দিবাই তোমালোকৰ
যিখিনি ষ্টৰি ৰাইটিং আহিব ইয়াতে দিছোঁ টাইটেলটো হ'ল টু কেটছ এণ্ড এ মাংকি দুটা মেকুৰী আৰু এটা বান্দৰ দেখো ওয়ান্স আপন এ টাইম দেয়াৰ লিভড টু কেটছ এই সময়ত কোনোবা এঠাইত দুটা কেট বসবাস কৰিছিল দে ৱাৰ গুড ফ্ৰেণ্ডছ সিহঁতে ভাল বন্ধু আছিল ওৱান ডে দে ষ্টল এ কেক ফ্ৰম এ হাউচ এণ্ড দে ডিচাইডেড টু ব্ৰেক ইট ইনটু টু ইকুৱেল হাফছ এদিন এখন সিহঁতে এখন ঘৰৰ পৰা এটা কেক চুৰি কৰি আনিছিল আৰু সিহঁতে এইটো দুই ভাগ কৰিবলৈ সিদ্ধান্ত লৈছিল দ্য আদাৰ কেট ইনষ্টেণ্টলি এগ্ৰিড টু আন কেটে এইটো তৎক্ষণাত এগ্ৰি হৈ গৈছিল দ্য এৰেঞ্জমেণ্ট when it come to deciding who would be the one to divide they could not come to a conclusion যেতিয়া এইটো জনা গ'ল যে ডিসাইড কোনে এইটো কি কৰিব ডিভাইড কৰিব তেতিয়া সিহঁতৰ মাজত কি আছিল দে কুড নট কাম টু এ কনক্লুজন সিহঁতে ইয়াক লৈ এটা সমাধানত আহিব নোৱাৰিলে তাৰপিছত দেখা when the cats were arguing যেতিয়া মেকুৰীবোৰে কি কৰি আছিল যুক্তিতৰ্ক কৰি আছিল a monkey happening to be pass by এই হেপিনে দি এটা মাংকি কি কৈছিল প্ৰতিক্ৰমণ কৰিছিল this monkey was hungry too এই মাংকিটো বান্দৰটো ক্ষুধাৰ্ত আছিল when he saw the two cats quarreling he decided to help them যেতিয়া দেখা পালে যে এই দুটা মেকুৰীয়ে কি কৰি আছিল কাজিয়া কৰিছিল তেওঁ সিদ্ধান্ত ল'লে যে সিহঁতক সহায় কৰিব so he divided the cake into two parts গতিকে তেওঁ ভাবিলে যে এই কেকটো সিহঁতৰ মাজত দুটা ভাগ কৰি দিব but ইয়াতে দেখা but one of the pieces was larger than the other দেখা গ'ল কি যেতিয়া ভাগ কৰিলে এটা অংশ আনটোতকৈ কি হৈছিল বেছি হৈছিল ডাঙৰ হৈছিল বিফোৰ দ্য কাৰ্ডছ কুড সে এনিথিং এইটো কাটাৰ আগতে একো কোৱাৰ আগতে দ্য মাংকি ডিচাইডেড টু টেক এ বাইট তাৰপিছৰ পৰা অলপ বেছিকৈ খাই দিলে বাট হি পাৰপ'জফুলি টুক এ লাৰ্জ বিট এণ্ড এগেইন দ্য মাংকি slyly told that he would make the other piece equal to the smaller part by taking a bit out of it তাৰ মানে আকৌ তেওঁ কি কৰিলে এনেকৈ এটা এবাৰ মুখেৰে আধাৰ বেছি এনেকৈ যেতিয়া তেওঁ ভগাই দিব ধৰিলে তেওঁ কি কৰিলে আধা যিটোত বেছি আছিল তাৰ পৰা অলপ বেছিকৈ খালে আকৌ উঠাই দিয়াৰ পিছত এই আনফালৰটো আকৌ কমি গৈছিল এনেকৈ তেওঁ গোটেইখিনি তেওঁ খাই পেলাইছিল ইন দ্যাট মেনাৰ এনেকৈ দ্য মাংকি ফিনিছড কাটিং দ্য এণ্টায়াৰ কেক অল এনেকৈ মাংকি সম্পূৰ্ণ কি কৰিছিল সেই কেকটো খাই পেলাইছিল বাই হিমসেল্ফ দ্য কেটছ দেন ৰিয়েলাইজড ইফ অনলি দে had not been fighting among themselves they would have had to the cake তাৰ পিছত কেটে সিহঁতৰ মাজত অনুতপ্ত কৰিলে যে যদি সিহঁতে নিজৰ মাজত কাজিয়া নকৰিলেহেঁতেন তেতিয়াহ'লে সিহঁতৰ কেকটো সিহঁতৰে থাকিলেহেঁতেন so this is all about the story now come to the moral when you quarrel someone else gains যেতিয়া তোমালোকে নিজৰ মাজত কাজিয়া কৰিবা কোনোবাই হেতৰ লাভ ল'ব now come to question number 63 write a letter to your father asking for money to buy some books তোমাৰ দেউতাক লৈ এখন চিঠি লিখা তোমাৰ কিছুমান কিতাপ কিনাৰ কাৰণে এটো জনাই তোমাৰ দেউতাক লৈ এখন চিঠি লিখিব দিছে very easy যেহেতু এটো মই হয়তো আলোচনা কৰিছো মই আকৌ তোমালোকৰ আগত আলোচনা কৰিছো দেখা তোমালোকে পোনপ্ৰথমতে লেটাৰ ৰাইটিং লিখোতে সেন্ডাৰ এড্ৰেছটো লেফট সাইড বা ৰাইট সাইডত লিখিলে হ'ব আজিকালি নতুন নিয়ম ওলাইছে লেফট সাইডত লিখিলে ভাল তাৰ পিছত
সেলুটেশনটো লিখি দিয়া মাই ইয়াতে মই যেনেকৈ গুৱাহাটীৰ পৰা লিখিছোঁ ডেট দিছোঁ এড্ৰেছটো আৰু অলপ ফুলকৈ দিলেও হ'ব মাই ডিয়াৰ ফাদাৰ in the very beginning of the letter please take my love and affection and convey my regards to my mother hope that you are all there by the mercy of God yate dekha next description dekha our next seasons will begin from 1st April I have to buy a new dress and some new books so I request you to kindly send me at least ₹2,000 for those purposes. Please convey my love to Nilu, my dearest sister. No more to write today with regards yours affectionate son. ইয়াতে এক্স নাম দিব নালাগে যেহেতু মই এখানে এক্স বলে দিছো তোমালোকক মই ইনফর্মাল লেটার রাইটিং লিখোতে মই কেবাটাতো আলোচনা কৰিছিলো যে তোমালোকে ইস্টাম এনেকৈ দি থৈ দিবা দিস ইজ অলসো এ পার্ট অফ ইয়োর লেটার রাইটিং নাও কাম টু কোশ্চেন নাম্বার 64 ট্রান্সলেট দ্য ফলোইং ইনটু দ্য ল্যাঙ্গুয়েজ এজ পার ইয়োর এমআইএল তোমালোকৰ যেটো এমআইএল বা মডার্ন ইন্ডিয়ান ল্যাঙ্গুয়েজ আছে সেই বা তোমালোকৰ যেটো এমআইএল বা আসামিজ গাৰো বড়ো হিন্দি যাৰ যি এমআইএল আছে তাতে তোমালোকে এটো কৰিব লাগিব ট্রান্সলেট কৰিব লাগিব ভেরি ইজি দিছিলে দেখা এ বি কেয়ারফুল ইন ক্রসিং দ্য রোড রাস্তা পার হওঁতে সাবধান হবা বি নেভার টেল এ লাই কেতিয়াও মিছা কথা নকবা সি আসাম ইজ এ ল্যান্ড অফ ডাইভার্সিটি অসম এখন বৈচিত্ৰ্যময় ঠাইও দিব পৰা ভূমিও দিব পৰা দেশও দিব পৰা গতিকে অসম এখন বৈচিত্ৰ্যময় দেশ এতিয়া অর সাবস্টেন্স রাইটিং দিছে এটো অলরেডি উদালগুৰি জিলাত আহিছিল মই আলোচনা কৰিছো গতিকে মই জাস্ট তোমালোকৰ আনসারটো দেখাই দিম আৰু তোমালোকৰ যেটো 65 আৰু 66 কোশ্চেন আহিছে এটো নালাগে এটো একচুয়ালি স্পোকেন ইংলিশৰ পার্ট ওকে তার আগতে মই তোমালোকক ট্রান্সলেশন খিনি এবাৰ দেখাই দিও যাতে তোমালোকে স্ক্রিনশট মাৰি লব পাৰা সো তোমালোকে ট্রান্সলেশন খিনি স্ক্রিনশট মাৰি লব পাৰা এইটো হল কি সাবস্টেন্স রাইটিং অলরেডি যেহেতু মই মাতি নগলো আগতে আলোচনা কৰিছো তোমালোকে স্ক্রিনশট মাৰি ঘৰত কোশ্চেনটো মিলাই চাব পাৰা সো মাই ডিয়ার স্টুডেন্টস এইখিনি আসলে আজিৰ এই ভিডিওৰ বিষয়বস্তু আজিৰ ভিডিও চাই তোমালোকে কেনে পালা মোক কমেন্ট কৰি জনাবা এইখিনিতে মই তোমালোকক জনাব খুজিছো যে মোৰ হাতত আসামিজ সোশিয়াল সায়েন্সৰ কোশ্চেন আৰু জেনাৰেল সায়েন্সৰ কোশ্চেন আহি পৰিছে মই সেইখিনিৰো সমাধান সহ আজি হয়তো আসামিজ তোমালোকে পিছবেলা পাবা বাকিখিনি পৰ্যায়ক্ৰমে আলোচনা কৰিম থ্যাংক ইউ ফৰ ওয়াচিং